তো আসলতে বিধায়ক ক'ত গ'ল দক্ষিণ আমাৰ সমষ্টিৰ বিধায়ক সাহেব আপুনি এতিয়ালৈকে যে ফকিৰগঞ্জ ককবকাই আছে বানত আৰু যি ভয়াবহ তাণ্ডৱ চলি আছে ধাপানপাৰা ব্ৰিজ ধাপানপাৰা দলঙৰ দুটা সাইড মুহূৰ্তৰ ভিতৰত কিন্তু একেবাৰে খহনীয়া হৈ আছে ইয়া চাওক একেবাৰে বৰ্তমান চলাচল বন্ধ হৈছে ইয়াৰ এইফালে ভয়াবহ আৰু তলত দুটা সাইডত একেবাৰে হুৰুংগ হৈছে যিকোনো মুহূৰ্তৰ ভিতৰত বহি যাব আৰু যোগাযোগ বিচ্ছিন্ন হৈ পৰিব ইয়া চাওক আসলতে স্থানীয় ৰাইজ ইতিমধ্যে ব্যাহত হৈ পৰিছে ক'ব লাগিব যে ধাপানপাৰা যিটো মূল পথছোৱাটো আছে ইয়াতে কিন্তু এক ভয়াবহ পৰিস্থিতি আৰু যিকোনো মুহূৰ্তৰ ভিতৰত তাৰ মাজতো কিন্তু ৰাইজে যাতায়াত এনেকৈ নাহিব এনেকৈ যাব নালাগে যিকোনো মুহূৰ্তৰ ভিতৰত ভয়াবহ পৰিস্থিতি হৈছে ভয়াবহ বানপানী বিধায়ক সাহেব ৱাজেদ আলী চৌধুৰী ডাঙৰী আপুনি ক'ত আছে আপুনি এবাৰো ফকিৰগঞ্জত ভৰি দিয়া নাই আজি 3 দিন হ'ল যে ফকিৰগঞ্জত ইমান ভয়াবহ বানপানী হৈছে আজিৰ দিনটোলৈকে আপোনাৰ সোমাই নহল যে ফকিৰগঞ্জত আহি ৰাইজৰ কাষত থাকি ৰাইজৰ দুখ দৰদৰ্শা বুজি পাওঁ ৰাইজে হাহাকাৰ কৰি আছে ৰাইজে কি ক'ব আসলতে ৰাইজে হাহাকাৰ কৰি আছে কওকচোন ৰাইজ সমুদ্ৰত পৰিছে ৰাইজ হাহাকাৰ মানে সমুদ্ৰত পৰিছে হয় ইয়াৰ উপায় নাই এতিয়া ভগৱানৰ ওপৰত হেত বৰখা এটা নহয় 3টা 4টা 5টা ৰাস্তা এনেকৈ খহনীয়া হৈছে মূল ৰাস্তা কেইটা একেবাৰে হেক মানে একেবাৰে উটুৱাই লৈ গৈছে যোগাযোগ বিচ্ছিন্ন হৈ যাব এইটো ধাপানপাৰা মই দেখা পাইছো এইটো ধাপানপাৰা ব্ৰিজ দুটা সাইড ইতিমধ্যে খহনীয়া হৈছে মুহূৰ্তৰ ভিতৰত ধাপানপাৰা যি প্ৰবল বান আপোনালোকে দেখিছে প্ৰবল বান আৰু যি প্ৰবল সোঁত আহি আছে রাস্তা ব্লক করে দিও ব্লক করে দিও কি অবস্থাতে আল্লাহ আসলতে ক'ব লাগিব এক ভয়াবহ পৰিস্থিতি ফকিৰগঞ্জ এটা দুটা নহয় ইতিমধ্যে দেখিছে হাজাৰ গাঁও ইতিমধ্যে জলমগ্ন কি যে হ'ব এইবাৰ ক'বলৈ ভাষা নাই আসলতে দুখ লাগে যে এই আপোনালোকে দেখিছে অতি ভয়াবহ ৰূপ লৈছে এইবাৰ ফকিৰগঞ্জত বিধায়ক আৰু নৱনিৰ্বাচিত সাংসদ আসলতে এই অঞ্চলখিনি অতি সোনকালে পৰ্যবেক্ষণ কৰি ব্যৱস্থা এটা ল'ব লাগিছে এইবাৰ ফকিৰগঞ্জ কমচে কম 50 বছৰ পিছুৱাই যাব আৰু এই দিন আৰু কেতিয়াও ঘূৰি নাহে ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি শিক্ষা প্ৰতিষ্ঠান মানুহৰ ঘৰ বাৰী তছনছ হৈ গৈছে চুৰমাৰ হৈ গৈছে বন্ধ না